বন্ধুসকল নমস্কাৰ। আজি আৰু এটা ছাগলীৰ নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত হৈছে মানে 3টা বৰৰ পোৱালি আৰু এই পোৱালিকেইটা থৈ মাটো মানে ঢুকাল মৰি থাকিল আৰু বহুত লছ হ'ল। আপোনালোকে কেনেকৈ মৰিছে আৰু কিয় মৰিছে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক, চব কম মানে। আৰু এই পোৱালিকেইটা মানে ইমানো বয়স হোৱা নাছিলে, বহুত কম বয়সৰ আছিল আৰু তাৰ মাকেইটা মানে এতিয়া বহুত মানে গাখীৰ খাই আছিল। মাটো মানে কি হৈছে আৰু এই পোৱালিকেইটা ইমান বেয়া লাগি আছে মই এতিয়া ৰাতিপুৱা মানে 8টা বাজিল, 8টা বজাৰ বজাত মই ভিডিঅ'টো ওলাইখিনি ভিডিঅ'টো কৰিছোঁ আৰু তাৰ মাইকটো আজি 3 দিনমান আগতে মৰি থাকিল। ঠিক আছে বন্ধুসকল, মাইটো মৰাৰ পিছত মানে এইটো হ'ল মেল পোৱালি আৰু মাটো মৰাৰ পিছত মোৰ মনটো বহুত বেয়া হৈ গ'ল। কেনেকৈ ফাৰ্ম কৰিম আৰু একদিনৰ মানে ছাগলী ফাৰ্ম কৰিলে এনেকুৱা 1 দিন 2 দিনৰ কাৰণে আপুনি ওলাব নোৱাৰে। আৰু ফিমেলটো মই যদি মই বেচিব ইচ্ছা কৰিলোহেঁতেন তেনেহ'লে 70,000 টকা খালি মাইকটোৱে বেচিব পাৰিলোহেঁতেন। আৰু আপোনালোকে জানেই যে এটা ছাগলী, এটা পিয়'ৰ বৰ ছাগলী এতিয়াতো আমাৰ অসমত বা আমাৰ তাত ঘৰত ইমান প্ৰডাকশ্যন হোৱা নাই। যেতিয়া নেকি প্ৰডাকশ্যন হ'ব, ধৰি লওক 4টা বৰ আছে, এতিয়া কাৰোবাৰ হাততো ইমান নাই আৰু ইমান থাকিলেও ভাল কোৱালিটিত নাই। এতিয়া ধৰি লওক 4টা বৰ আছে, 4টা থাকিলে কি হ'ব, 4টাৰ পৰা আপোনাৰ 2টা, এটা যদি কিবা মৰি থাকে বা কিবা এটা কাৰণত যদি কিবা হৈ যায় আপোনালোকে জানেই কিমান লছ। আৰু সেইটো আপোনাৰ 6 মাহ 1 বছৰতো ৰিকভাৰী নহয়। ঠিক আছে, আৰু মই 3টা পোৱালি আৰু মাইকটো 4টা কিনিছিলোঁ আৰু মাইকটো ইমান মজাৰ কোৱালিটিত আছিল। পোৱালিকেইটা মানে এতিয়া দানা খোৱা ষ্টাৰ্ট কৰা নাই আৰু বৰৰ মানে আপোনালোকে যিমান দানা খুৱাব গ্ৰ'থটো ইমানেই আহে। পোৱালিকেইটা এতিয়া অলপ অলপ ঘাঁহ খাইছে আৰু শুকান খাদ্য অলপ দিছোঁ। এইটো মাটিমাহৰ বাকলি, মাটিমাহ বুচাটো কওঁ, এই বুচাটো খাইছে, অলপ অলপ খাইছে, সেইটো কাৰণে মানে এতিয়া গ্ৰ'থটো আহিব। এতিয়া মাৰ গাখীৰটো নাইকিয়া হৈ গ'ল, মানে যেতিয়া নেকি তাৰ অলপ অলপ খাদ্য ষ্টাৰ্ট কৰিছে তাৰপিছতে মাৰ গাখীৰটো নাইকিয়া হৈ গ'ল। আৰু মই যেতিয়া মাটো বেমাৰ আছিল তেতিয়া আৰু এটা ভিডিঅ' বনাই থৈছিলোঁ, সেই ভিডিঅ'টো মই দিম। মনটো ইমান ভাল নহয় সেইটো কাৰণে মানে বহুত দিন দিয়া নাছিলোঁ আৰু আজি ৰাতিপুৱা ওলাই কিনি পোৱালিকেইটা ইমান চিঞৰি আছে, সেইটো কাৰণে মই ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ। আৰু একচুৱেলি মোৰ ভুলতেই গ'ল ফিমেলজনী, ভুলতে কেনেকৈ গ'ল। আৰু ফিমেলজনী বহুত ধুনীয়া আৰু এইকেইটাও মানে আপোনালোকে কোৱালিটিটো আহিব যেতিয়া নেকি মাকৈ খোৱা ষ্টাৰ্ট কৰি দিব, তেতিয়া কোৱালিটিটো আহিব। আজিৰ পৰা আৰু 1 মাহ পিছত আপোনালোকে চাব কেনেকুৱা কোৱালিটিটো আহে। আৰু মাটিমাহৰ বুচাটো দি থৈছোঁ আৰু অলপ কি গছৰ পাত, এইটো নামটো মই নাজানো, গছৰ পাত ল'ৰা এটাক আনি গছৰ পাত দি থৈছোঁ আৰু এই গছৰ পাত 3-4 দিনৰ কাৰণে চিন্তা নাই। আৰু মাটিমাহৰ বাকলিটো বুচাটো মোৰ তাত আছেই এভেইলেবল, সেইটো খুৱাই আছোঁ মানে। আৰু এটা কাৰণে মানে বচালে, এইকেইটা মানে খায়, খোৱা দোৱাত কোনো টেনশ্যন নাই, ধুনীয়াকৈ খায়, কিন্তু গাখীৰটোকো খাব পাৰিলে সোনকালে গ্ৰ'থটো বা ডাঙৰটো হৈ গ'লহেঁতেন। আৰু তাত আছে 2টা মেল পোৱালি, এটা ফিমেল। ঠিক আছে, অলপ দিন পিছত 1.5-2 মাহ পিছত অলপ কোৱালিটিটো আহক, তাৰপিছত মানে মই মেল পোৱালি এটা বিকিম। ঠিক আছে, আৰু কেলৈ 2টা মেলটো মোৰ ৰাখি লাভ নাই, এটা বিকি হ'ব। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই বহুত দিন ধৰি ভিডিঅ' দি আছোঁ, যিমানখিনি ছাবস্ক্ৰাইব হ'ব লাগে ইমানখিনি কিন্তু হোৱা নাই। আপোনালোকে ভিউজ ভালেখিনি আহে, আপোনালোকে ভিউজ দিয়ে, ভিউজ নাহিলে ভিডিঅ' ছাবস্ক্ৰাইব কৰি একো লাভ নাই মই জানো, কিন্তু ভিউজটো আহেই, আপোনালোকে ছাবস্ক্ৰাইবটো কৰক। ঠিক আছে, তেনেহ'লে ভিডিঅ' বনাই মোৰো ভাল লাগিব। এইটো ফিমেল পোৱালি। আৰু এতিয়া কওঁ মই মাইকটো কেলৈ মৰি থাকিল। ET+TT ভেকচিনটো যে বহুতেই প্ৰয়োজন, মই য'ৰ পৰা লৈছিলোঁ তেখেতে ভেকচিন মাৰি দিছে বুলি কৈছিল, কিন্তু হয়তো ভেকচিনটো কাম কৰা নাই, নহ'লে ভেকচিনটো মাৰা নাই, ET+TT হৈ গৈছিল। ET+TT আপোনালোকে জানেই কেনেকৈ হ'ব পাৰে। আৰু ET+TT কেনেকৈ হ'ব পাৰে এইটোতো আপোনালোকে ফাৰ্ম কৰিছে যেতিয়া জানেই, যেতিয়া নেকি খাদ্যটো সলনি হৈ যাব বা আগতে যি খাদ্যটো খাইছে এতিয়া এই খাদ্যটো যদি খাব নাপায় ET+TT হ'ব পাৰে। দানাটো অলপ বেছি খাই দিলে, শুকান দানা বেছি খাই দিলে ET+TT হ'ব পাৰে। আৰু এতিয়া বৰষুণৰ ছিজন, এতিয়া পানীৰ পৰা অলপ ঘাঁহ কাটি আনি দিছে বা আপোনাৰ বৰষুণ পৰিছে কালি, আজি বৰষুণ পৰিছে, আকৌ
খুৱাবতো লাগিবই আজি ঘাঁহ কাটি আনি দিলে তেতিয়া 80+30 হ'ব পাৰে সেইটো কাৰণে আপোনালোকে যদি নিজে ফাৰ্ম কৰিব বিচাৰিছে বা ফাৰ্ম কৰি আছে অলৰেডি আপোনালোকে আপোনাৰ 80+30 ভেকচিনটো এভইড কেতিয়াও নকৰিব সেইটো একদম বহুত মোৰ এতিয়া মই ক'লোঁ 70,000 টকা ছাগলী এটা মৰি থাকিল সেইটো কেলে মৰিল 80+30 কাৰণে পেটটো ফুলি থাকিল মই 2 দিনমান ঘৰত নাছিলোঁ মানে মানুহজনে কিবা খুৱাইছে নখুৱাইছে মই নাজানো তাৰপিছত মানে খাদ্যটো সলনিৰ কাৰণে মই আহি চালোঁ ফুল এচিডিটিছ হৈ গ'ল মানে পেটটো ফুলি তাৰপিছত গেছ হৈ এচিডিটিছ হৈ গ'ল সেইটো কাৰণে 80+30 ভেকচিনটো আপোনালোকে মাৰক আৰু ফাৰ্মটো নিশ্চিন্তাকৈ কৰিব পাৰিব মোৰ ইচ্ছা আছিল এইটো বছৰত মানে 10টামান বৰৰ মেল ফিমেল মিলাই 10টামান কৰিব ইচ্ছা আছিল কিন্তু এতিয়া চাগে নহ'ব যিটো মেইন ছাগলী আছিল সেইটো মোৰ মৰি থাকিল আৰু মই এইটো ক'লোৱেই আপোনাক 70,000 টকা ৰিকভাৰী হোৱাটো এটা ফাৰ্ম দি আৰু একচুৱেলি ফাৰ্মত ইমানকেইটা ছাগলী নাই বহুত কষ্ট হ'ব সেইটো কাৰণে বহুত চিন্তা ভাৱনা কৰি আপোনালোকে ছাগলী লওক ঠিক আছে আৰু যিমান পাৰে আপোনালোকে 80+30 ভেকচিনটো কমপ্লিট কৰক আৰু মোৰ এইকেইটা ছাগলী এতিয়া দানা খোৱা ষ্টাৰ্ট কৰিছে অলপ দিন পিছত কোৱালিটিটো আহিব আৰু মানে গাও ধোৱা নাই একবাৰো ধোৱা নাই গাওটো ধোৱালে নুনকেইটা একদম জিলিকি থাকিলেহেঁতেন গাও ধোৱা নাই কেলে জানে আপোনালোকে এতিয়া জ্বৰ চৰ আহি গ'লে বৰষুণৰ ছিজন জানেই আপোনালোকে